যিজন ল'ৰাৰ লগত কাজিয়া হৈছিলে তেওঁ মানে হেৰি একে আচ্ছা ল'ৰাই আছিলে। খালি তেওঁ কাজিয়া হৈছিলে প্ৰথম। কাজিয়াখন হোৱাৰ পিছত তেনেকৈ বিশেষ একো হোৱা নাছিলে। আমি আঁতৰাই মেলি চবকে দিলোঁ। আঁতৰাই দিয়াৰ পিছত মানে তেওঁলোক আমি ভাতিলৈ ছাৰহেঁতো মতা হৈছিলে দায়িত্বৰ কাৰণে। তেওঁলোকক মাতিলোঁ যে ছাৰ আহক অকণমান আপোনালোকে সহায় কৰিব। সেই সময়তে মানে তেওঁ হয়তো সঞ্জয় গোৱালাক কোনোবাই ফোন কৰি মাতিলে নি সিহঁতৰ ল'ৰাই। সেই মাতি অনাৰ পিছত মানে ছাৰহেঁতে একো মাৰপিট কৰা নাছিলে বাৰু। সেই তেওঁক মানে মাতি অনাৰ পিছত সেই সঞ্জয় গোৱালা আহি পিনাই সেই ছাৰৰ ওপৰত মানে অকণমান হেৰি ব্যৱহাৰ কৰিছে। ছাৰে মানে আপুনি ঘুচিয়াইছে, আপুনি তাৰ আপোনাৰ উত্তৰ দিব লাগিব আমাক, আৰু আপোনাৰ সেই উত্তৰ কালিলৈ দিব লাগিব আমাক আচ্ছা লোৱাক কেলৈ মাৰিব, এনেকৈ ধৰণে মানে কথাখিনি কৈছিলে। তাৰপৰা আপোনাৰ আমাৰ সেইটো কথালৈ আমি মানে বিশেষ আমি হেৰি কৰা নাছিলোঁ। তো তেওঁ যেতিয়া মানে বেছিকৈ অকণমান দুষাৰমান কৰে, তাৰপৰা আকৌ আপোনাৰ আচ্ছা লোৱা আমাৰ নাম লৈছে, মানে আচ্ছা লোৱাই বুলি কৈছে। আৰু আমিতো তেনেকৈ আমি ভবাই নাছিলোঁ আচ্ছা লোৱা আমাৰ হেৰি বেলেগ বুলি আমি নাই। তেওঁ আহি পিনে আচ্ছা লোৱাক কেলৈ মাৰিব বুলি তেওঁ মানে দুষাৰমান ক'লেহি। তাৰপৰা সেই ছাৰহঁতে অকণমান হাত লগা নাছিলে, ওচৰলৈ যোৱাও নাছিলে বিশেষকৈ, তেওঁলোক অকণমান দূৰতে আছিলে। সেই তেওঁ বদনামটো আনিছে আৰু আমাৰ বিহুখনৰ বদনাম আনিছে। সেই গতিকে গ'লে আমি আকৌ দুষাৰমান এতিয়া ক'বলৈ মানে বাধ্য হৈছোঁ। তাতে আৰু কিবা পুলিচে তেওঁক পুলিচে সহায় কৰা নাই। তেওঁলোক মানে কোনোবা কাৰ মাজত কাজিয়া হৈছিলে, সেই তেনেকৈ ক'ৰবাত লাগিলে নি চাগে, হয়তো পুলিচটো তাত নাছিলে সেই সময়ত, পিছতে আহিছিলে মানে পুলিচ। তেওঁলোকক আমি মাতিছিলোঁ। সেই পুলিচে মৰাটো মিছা কথা, তেওঁ মিছা কৈছে মানে। আৰু যিজনে এতিয়া আজি নিউজত মানে বাৰ্তা দিছে তেওঁ দেখাও নাই, তেওঁতো ভুল মাতিছে। তেওঁ মানে কোনোবাই তেওঁক কৈছে সেইবুলি ক'বলৈ, সেই তেওঁ কৈছে। সেইটো নহয় তেনেকৈ ধৰণৰ মানে কি, যেতিয়া আপোনাৰ ছাৰৰ ওপৰত মানে যিটো হেৰি অভিযোগ তেওঁলোকে আনিছে, সেই গতিকেলৈ আমাক ছাৰে মাতিছিলে এনেকৈ বিহু কমিটিখনক আহিবলৈ জনালে, আমাক নটিচো পঠাইছিলে। সেই গতিকেলৈ আমি গ'লোঁ। আমি গৈ পিনাই তেওঁৰ ওপৰত আমি মানে যিটো সঁচা আমাক ক'বলৈ ক'লে, আমি সেইটো বিষয়লৈ কৈছোঁ। আমি যেনেকৈ আমি এতিয়া কৈ আছোঁ সেনেকৈ কৈছোঁ। তাৰপৰা তেওঁ মানে যেনেকৈ আমাৰ সঞ্জয় গোৱালাই আপোনাৰ ছাৰৰ ওপৰত অভিযোগ দিছে, সেই গতিকেলৈ আমি যিটো দেখিছোঁ আমি সেইটোৱে কৈছোঁ। মানে তেওঁ হাত লগা নাছিলে আমাৰ ছাৰে, তেওঁ বহুত দূৰতে আছিলে হয়তো। খালি তেওঁ মানে হয় প্ৰিন্স বৰগোহাঁই হয়। নাই তেওঁ হাত লগোৱা নাই, তেওঁ দূৰত আছিলে, আমাতকৈ পিছতে আছে। তেওঁ মানে অলপ পিছতে আহিছে। তেওঁ খালি আৰু মানে বদনাম কৰিব হয়তো বিচাৰিছে চাগে। তেওঁক মানে নাম লৈ পিনে আমুকে তেওঁ মাৰিছে বুলি আঙুলি টুৱাই পিনে দুষাৰমান কৈছে মানে এইটো কথা। অসমবাসীলৈ আমি অনুৰোধ এইটো জনাম যে যিটো আমি বিহু পাতি আজি 14 তাৰিখে বিহু প্ৰগ্ৰেম পাতিলোঁ, ভালে কুশলে আমি হোৱাটোৱে বিচাৰিছিলোঁ, আৰু তেনেকৈ হৈ গ'ল। লাষ্ট সময়ত মানে 1টা বজাৰ পিছত সেইখন ঘটনা হ'ল। তাৰ গতিকে হেৰিটো লৈ আমি মানে সকলোকে কৈছোঁ, আৰু যিটো সত্য সেইটোলৈ আহিব লাগে। যিটো আমাৰ তেওঁ সঞ্জয় গোৱালাৰ আচ্ছা বুলি বা কিবা আমাৰ ঘৰৰ ওচৰৰে ল'ৰা লগৰ হিচাপতে আমি থাকোঁ, আমি বেয়াটো আমি বিচৰা নাই, কিন্তু যিটো সত্য সেইটোতে সকলোৱে যাতে সন্মতি দিয়ে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।